এই ডিলাৰখনৰ মেনেজাৰ। দাদা প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। ভালে আছে? ভালে আছোঁ। আচ্ছা দাদা, এতিয়া আপোনালোকৰ ডিলাৰত কিন্তু গাড়ী কিন্তু বহুত চাৰ্জিং চিষ্টেম গাড়ী আহিছে, ঠকুৰাল কোম্পানীৰ গাড়ী আহিছে। আৰু এই গাড়ীবিলাক এনে আপোনাৰ ফাইনেন্সৰ সুবিধা আছেনে? চব আছে আমাৰ ইয়াত, কাগজ পাতিৰ পৰা ধৰি সকলোবোৰ সুবিধা আমাৰ ইয়াত উপলব্ধ। নে কাগজ পাতি একদম চব ক্লিয়াৰ কৰি দিয়ে আপোনালোকে? হয়, সকলো পাব। আৰু যদি কোনোবা ই ৰিক্সা কিনিব আহে মোৰ ভিডিঅ' চাই, এনে ডাউন পে'মেণ্ট কিমান দিব লাগিব ফাইনেন্সত ল'ব হ'লে? আপোনাৰ ভিডিঅ' চাই যদি হয় মিনিমাম 50 দিব লাগিব। যদি আপোনালোকে ই ৰিক্সা এইখন ডিলাৰৰ পৰা ফাইনেন্সত কিনিব বিচাৰে, মিনিমাম 50,000 টকা ডাউন পে'মেণ্ট দিব আৰু ই ৰিক্সা কিনি লৈ যাব পাৰিব, কোনো প্ৰব্লেম নাই। মাত্ৰ 50,000 টকা ডাউন পে'মেণ্ট দিব আৰু গাড়ী কিনি লৈ যাওক। নমস্কাৰ, বৰ্তমান ৰহা পুৰণা চাৰিআলিত ই ৰিক্সা ডিলাৰ খুলিছে আৰু এই ডিলাৰখন আছে ৰহা একেবাৰে পুৰণা চাৰিআলিত। যদি আপোনালোকে চাপামুখৰ পৰা আহে, চাপামুখৰ নগাঁৱলৈ যায়, লেফ্ট ছাইডত এই ডিলাৰখন পাই যাব। আৰু এইখন হৈছে ইয়াৰ ডিলাৰ SM মটৰছ। এইখন হৈছে আপোনাৰ ই ৰিক্সা ডিলাৰ আৰু এই ৰিক্সা ডিলাৰত লগতে বেটাৰী চালিত ই ৰিক্সা পাই যাব আৰু স্কুটিও বেটাৰী চালিত পাই যাব। এতিয়া বেছি মই দেৰি নকৰোঁ, এই ডিলাৰৰ ভিতৰত মই গৈ আছোঁ আৰু কি কি গাড়ী আছে সেই গাড়ীবোৰ এতিয়া আপোনালোকক মই এতিয়া দেখাই আছোঁ। চাপাৰমুখৰ পৰা ৰহালৈ আহিলে একেবাৰে ৰহা পুৰণা চাৰিআলিত লেফ্ট ছাইডত এই ডিলাৰখন পাই যাব। আৰু এইবিলাক হৈছে ই ৰিক্সা, একেবাৰে ধুনীয়া কোম্পানীৰ ই ৰিক্সা। এইবিলাক চাব পাৰিছে, একদম বহুত ধুনীয়া গাড়ী। আৰু এই স্কুটিবিলাক চাব পাৰিছে, এই স্কুটিবিলাক বহুত দামী স্কুটি হয় আৰু এই স্কুটিবিলাক বেটেৰীৰে চলে। আপোনালোকে চাৰ্জ কৰিব আৰু একদম গাড়ীবিলাক চলাব। এইবিলাক চব বেটেৰী চলা স্কুটি। ই ৰিক্সা আছে আৰু এইবিলাক স্কুটি আছে, কোনো তেল ভৰাব দৰকাৰ নাই। আপোনালোকে খালি বেটেৰীটো চাৰ্জ কৰিব ৰাতি আৰু আৰামছে গাড়ীবিলাক চলাব পাৰিব। বৃহৎ পৰিমাণৰ গাড়ী আছে, ভিতৰতো আছে গাড়ী। এই আপোনালোকে চাব পাৰে, এয়া বৃহৎ পৰিমাণৰ গাড়ী আছে, ষ্টপ আছে। এইটো ই ৰিক্সা আছে আৰু এইফালেও গাড়ী আছে, এয়া স্কুটি আছে। এয়া চাওক, প্ৰায় দুখন, ইয়াত মিনিমাম 10খনকৈ স্কুটি আছে। এইবিলাক চব বেটেৰী চলা, আপোনালোকৰ কোনো তেল ভৰাব দৰকাৰ নাই আৰু বহুত ভাল কণ্ডিশ্যনৰ ইয়াত স্কুটি আছে। ইয়াত চাব পাৰিছে আপোনালোকে, এইবিলাক চব ই ৰিক্সা, বহুত হেভি স্কুটি। যিটো আপোনাৰ ইঞ্জিনৰ স্কুটি আছে তেনেকুৱা ছেম টু ছেম তেনেকুৱাই হেভি আছে আৰু ডিছ ব্ৰেকো আছে। ডিছ ব্ৰেক আগ চকাত ডিছ ব্ৰেক পাই যাব এই স্কুটিখনত, খালি এবাৰ চাৰ্জ দিলেই হ'ল। এয়া হৈছে এই ডিলাৰখনৰ মেনেজাৰ। দাদা প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। ভালে আছে? ভালে আছোঁ। আচ্ছা দাদা, এতিয়া আপোনালোকৰ ডিলাৰত কিন্তু গাড়ী কিন্তু বহুত চাৰ্জিং চিষ্টেম গাড়ী আহিছে, ঠকুৰাল কোম্পানীৰ গাড়ী আহিছে। আৰু এই গাড়ীবিলাক এনে আপোনাৰ ফাইনেন্সৰ সুবিধা আছেনে? চব আছে আমাৰ ইয়াত, কাগজ পাতিৰ পৰা ধৰি সকলোবোৰ সুবিধা আমাৰ ইয়াত উপলব্ধ। নে কাগজ পাতি একদম চব ক্লিয়াৰ কৰি দিয়ে আপোনালোকে? হয়, সকলো পাব। আৰু যদি কোনোবা ই ৰিক্সা কিনিব আহে মোৰ ভিডিঅ' চাই, এনে ডাউন পে'মেণ্ট কিমান দিব লাগিব ফাইনেন্সত ল'ব হ'লে? আপোনাৰ ভিডিঅ' চাই যদি হয় মিনিমাম 50 দিব লাগিব। যদি আপোনালোকে ই ৰিক্সা এইখন ডিলাৰৰ পৰা ফাইনেন্সত কিনিব বিচাৰে, মিনিমাম 50,000 টকা ডাউন পে'মেণ্ট দিব আৰু ই ৰিক্সা কিনি লৈ যাব পাৰিব, কোনো প্ৰব্লেম নাই। মাত্ৰ 50,000 টকা ডাউন পে'মেণ্ট দিব আৰু গাড়ী কিনি লৈ যাওক। আৰু দাদা বেটেৰী থকা তাৰমানে মই স্কুটি চাব পাৰিছোঁ, এনে স্কুটি যদি কোনোবা কিনিব বিচাৰে ডাউন পে'মেণ্ট কিমান দিব লাগিব? এইটো আপোনাৰ ডাউন পে'মেণ্টৰ সুবিধা নাই। আচ্ছা, তাৰমানে সেইটো যদি দাম কম সেইটো মানে ডাউন পে'মেণ্টৰ সুবিধা নাই। হয়, যদি কোনোবা বেটেৰী চলাই স্কুটি কিনিব বিচাৰে তাৰমানে এইটো ফাইনেন্সৰ সুবিধা নাই, এইটো কেছ কিনিব লাগিব। আৰু দাদা যদি কেছ কিনিব হয় স্কুটি কিমান দাম পৰিব? এইটো আপোনাৰ নেকেট পৰিব 50,000, কাগজ পাতি একো দৰকাৰ নাই। কাগজ পাতি দৰকাৰ নাই ন? দাদা কৈ দিছে, যদি স্কুটি কিনিব হয় 50,000 মান পৰিব। এইখন ডিলাৰৰ পৰা আপোনালোকে গাড়ী যিকোনো গাড়ী কিনি লৈ যাব পাৰিব। আৰু দাদা টমটমৰ বেটেৰী যিটো কেপাচিটি আছে, ৱাৰেণ্টিটো কেইবছৰ দিয়ে? আপোনাৰ বেটেৰী আছে 15 মাহ, মটৰত আছে 12 মাহ আৰু চাৰ্জাৰটো 12 মাহ আছে। আচ্ছা, দাদা ঠিকেই কৈছে, ফেচিলিটি কিন্তু ভালে আছে। কেছ কিনিব পাৰিব? হয়, কেছ কিনিব পাৰিব। এনে কেছ কিমান দি আছে এই টমটমবিলাক? কেছ পৰিব আপোনাৰ 1,60,000 টকা। আচ্ছা আচ্ছা, তাৰমানে যদি কোনোবা ফাইনেন্সত নিকিনে কেছো কিনিব পাৰিব এই ৰিক্সা, 1,60,000 টকা দাম পৰিব। আপোনালোকে এইখন ডিলাৰৰ পৰা লৈ যাব, ওচৰতে আছে ডিলাৰখন। ঠিক আছে দাদা, ঠিক আছে। আৰু যদি কোনোবা ই ৰিক্সা কিনিব বিচাৰে, ডকুমেণ্ট কি কি লাগিব মই এতিয়া আপোনালোকক কৈ দিছোঁ।
আধাৰ কাৰ্ড লৈ আহিব, পেন কাৰ্ড লৈ আহিব আৰু বেংকৰ চেকপাত 2খন লৈ আহিব। এইকেইটা ডকুমেণ্টছ লৈ আহিলে ফাইনেন্সত ই ৰিক্সা কিনি লৈ যাব পাৰিব। আৰু ই ৰিক্সাখনৰ বেটেৰী ৱাৰেণ্টি আছে 1.5 বছৰ। এইখন ডিলাৰৰ পৰা গাড়ীখিনি লৈ যাওক।